জগতগুৰু মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱ মহাপ্ৰভুৰ 538তম আৱিৰ্ভাৱ তিথি উপলক্ষে 7দিনীয়া ভাগৱত পাঠ। কামৰূপ জিলাৰ পছৰীয়া মলং পাহাৰস্থিত শ্ৰী শ্ৰী দামোদৰদেৱ ধাম যোগাশ্ৰমৰ আচাৰ্য শ্ৰী শ্ৰী মৎস্বামী সদানন্দ ব্ৰহ্মচাৰী দেৱৰ শিষ্যবৃন্দ আৰু সকলো ভক্তপ্ৰাণ ৰাইজৰ সন্মিলিত প্ৰচেষ্টাৰ দ্বাৰা মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱ মহাপ্ৰভুৰ 538তম আৱিৰ্ভাৱ তিথি উপলক্ষে ভাগৱত সপ্তাহ মহাযজ্ঞৰ আয়োজন কৰা হয়। এই ভাগৱত সপ্তাহ উপলক্ষে বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, ভাগৱত পাঠ, আৰতি, নাম কীৰ্তন আদি বিভিন্ন ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা দেখা যায়। আত্মা অজয় অমৰ অক্ষয়, দেহ তেওঁৰ অনিত্য আশ্ৰয়। দেহৰ নিজস্ব আকো নাই, আত্মাৰ অবিহনে দেহটো মিছা। তাকে ব্ৰহ্মসূত্ৰত কৈছি, ব্ৰহ্মৰ সত্য জগত মিথ্যা। ব্ৰহ্মহে আছে, জগত মিথ্যা। জগত আছে, জগত মিথ্যা। জগত কাক বুলি? জগত হল যাৰ জন্মা গত, জন্মি পেলাই যিবিলাক গুচি যায় তাকে জগত বুলি কয়। যাই কৰি আত্মাটো নাজে, আত্মা চিৰস্থায়ী, নিত্য সত্য। শৰীৰটো নহয়, শৰীৰটো মিছা। ইয়াৰ জন্ম আছে, মৰণ আছে। অৰ্থাৎ যিটো মৃত্যুধৰ্মী বস্তু এইটো মিছা, নিজস্ব একো নাই। এই নিজে একো ক'ব নোৱাৰে, কোন সময়ত ক'ত পৰি যায় তাকো ক'ব নোৱাৰে আত্মাৰ অবিহনে। এই শৰীৰটো হ'ল আত্মাৰ গাড়ী। ইয়াতে উঠি তেওঁ চলা ফুৰা কৰি আছে, তেতিয়া হ'ল ড্ৰাইভাৰ। তেওঁ চলে ঠিকেই, ড্ৰাইভাৰ নহয়, গাড়ীটো নচলে তেল পানী থাকিলেও। তেওঁ যেতিয়া নামি যাব, ইয়াৰ নিজস্ব একো নাই, একো ক'ব নোৱাৰে। সেই আত্মাক যদি নাজানে, পৃথিৱীত যিমান শাস্ত্ৰ আছে মানে সমস্ত শাস্ত্ৰতে কণ্ঠত আলি লওক, কিন্তু আত্মাক নাজানিলে মূৰ্খ। এটা শাস্ত্ৰতে কৈ থৈছে, শাস্ত্ৰ জ্ঞান ভ্ৰান্ত জ্ঞান যদি নজন্মে আত্মজ্ঞান। আত্মজ্ঞান যদি নজন্মে শাস্ত্ৰ জ্ঞানটো ভ্ৰান্ত। মুখস্থ কৰি আশে ফুটা কথাটো ক'ব পাৰো, কিন্তু পাঁচি যাম যদি চব গেল, একো নাই। গোটেই অন্তৰৰ পৰাই যিটো আহিব ভিতৰৰ পৰাই, সেইটোহে সঁচা। পঢ়ি পেলাই অৰ্জন কৰা লোৱা বাহিৰতো এইটো মিছা নহয়, এইটো পাহৰিলি নাথাকে মনত আকৌ। গতিকে অৰ্জন কৰিব লাগিলে সাধন লাগে, বিনা সাধনে একো নহয়। সাধন লাগে। সাধন হলে কি যে আমাৰ নামৰ সাধন বুলি কয়, ভগৱানৰ 1000 আছে নাম। সেই 1000 নামৰ ভিতৰত এটা নামত মাত্ৰ চৈতন্যতা আছে আৰু প্ৰাণৰ সঞ্চাৰ আছে, বাকী 999 তাত নাই। 538তম শ্ৰী শ্ৰী দামোদৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে এই তিথিৰ লগত সংগতি ৰাখি আমাৰ শ্ৰী শ্ৰী দামোদৰদেৱ ধাম যোগাশ্ৰম কমিটি প্ৰতি বছৰে এটা উৎসৱ পাতি আহিছে। এই উৎসৱটো 7দিনীয়া ভাগৱত পাঠ হিচাপে পালন কৰি আহিছো আমি প্ৰতি বছৰে। সোমবাৰৰ পৰা শনিবাৰলৈ 7 দিন হ'ল। আজি ভাগৱত পাঠৰ অন্তিম দিন। এই 7দিনীয়া অনুষ্ঠানটোত আমি বিভিন্ন ভক্তিমূলক অনুষ্ঠানেৰে আমি উদযাপন কৰি আহিছো। প্ৰথম দিনা আমি মাননীয় বগাৰাম বৈশ্য ভাগৱত আচাৰ্যৰ দ্বাৰা ধৰ্মধ্বজ উত্তোলন কৰি শুভাৰম্ভ কৰিছিলো, আৰু আজি এই উৎসৱটো সমাপ্ত হৈছে। শ শ ভক্তই এই 7 দিন আমাৰ আশ্ৰমত পদাৰ্পণ কৰি এখন পুণ্যভূমিত পৰিণত কৰিছে। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্য ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু